পবিত্ৰ দোল উৎসৱৰ দিনা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক ৰূপক শৰ্মাৰ সৈতে বটদ্ৰৱা থানলৈ আহি ভগৱন্ত প্ৰভুৰ ওচৰত সেৱা জনালোঁ। গুৰুজনাৰ প্ৰতি ভক্তিভৰা সেৱা আগবঢ়ালোঁ। অসমবাসীৰ মংগল কামনা কৰিলোঁ। হোলীৰ আনন্দ খালি হোলীৰ দুটা দিনতে নহয়, গোটেই বছৰ জুৰি এনেকৈ অসমৰ মানুহ আনন্দৰে থাকক তাকে কামনা কৰিছোঁ। অক্টোবৰ মাহত প্ৰকল্পটো সম্পূৰ্ণ হ'ব। অক্টোবৰ মাহত উদ্বোধনো হ'ব, সম্পূৰ্ণ হ'ব। এতিয়া এই বিষয়টো লৈ পেলাই বৰ্তমানলৈকে আমি বহুত বেছি আগবাঢ়িব পৰা নাই। ছাৰ, হোলী পবিত্ৰ দিনত আহিছে আৰু আপুনি বটদ্ৰৱা থানক নতুন ৰূপ দিছে। এই নগাঁওখনক নতুন ৰূপ দিবলৈ কিবা পৰিকল্পনা আছে নেকি? নগাঁৱত আমি কেবিনেটৰ মিটিং কৰিম, তেতিয়া কিছু কাম হ'ব। ঠিক আছে, গৈ থাকিম চবকে। হেপী হোলী, হেপী হোলী। যাওঁ। ভালতো পবিত্ৰ দোল উৎসৱৰ দিনা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক ৰূপক শৰ্মাৰ সৈতে বটদ্ৰৱা থানলৈ আহি ভগৱন্ত প্ৰভুৰ ওচৰত সেৱা জনালোঁ। গুৰুজনাৰ প্ৰতি ভক্তিভৰা সেৱা আগবঢ়ালোঁ। অসমবাসীৰ মংগল কামনা কৰিলোঁ। হোলীৰ আনন্দ খালি হোলীৰ দুটা দিনতে নহয়, গোটেই বছৰ জুৰি এনেকৈ অসমৰ মানুহ আনন্দৰে থাকক তাকে কামনা কৰিছোঁ। অক্টোবৰ মাহত প্ৰকল্পটো সম্পূৰ্ণ হ'ব। অক্টোবৰ মাহত উদ্বোধনো হ'ব, সম্পূৰ্ণ হ'ব। এতিয়া এই বিষয়টো লৈ পেলাই বৰ্তমানলৈকে আমি বহুত বেছি আগবাঢ়িব পৰা নাই। ছাৰ, হোলী পবিত্ৰ দিনত আহিছে আৰু আপুনি বটদ্ৰৱা থানক নতুন ৰূপ দিছে। এই নগাঁওখনক নতুন ৰূপ দিবলৈ কিবা পৰিকল্পনা আছে নেকি? নগাঁৱত আমি কেবিনেটৰ মিটিং কৰিম, তেতিয়া কিছু কাম হ'ব। ঠিক আছে, গৈ থাকিম চবকে। হেপী হোলী, হেপী হোলী। যাওঁ। ভালতো আস্তে আস্তে আস্তে।